আমার দৈঘোৱা বাজার সুয়াপাতা দৈঘোৱা বাজার একটা ব্রিজের কামর ইনিগেশনের কারণে আমার আজ যেটা সময় করা হয়েছিল 3টা এমএলএ স্যারে সময় দিছিল সেই হিসেবে এমএলএ স্যারও তাতে আহিছিল কিন্তু যেতিয়া আমার ফিতা কাটিবলৈ যায় এমএলএ স্যারে তেতিয়া এমএলএ স্যারে কি কৰিল কলা গাছটো সৰু থকাৰ কাৰণে মানে সেইটো কল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তার পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তাই এমএলএ স্যার কল এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক কল যে পুষ্কুল যেহেতু আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চল মাৰিল চল মাৰাৰ পিছত কি কলা গাছ হয়তো এমএলএ ছাৰ শামসুলুদা বিলিচিপাড়া বুকের কাপড় ধরছে না বুকের কাল চলত এটা চল মাৰিল চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছে ফুলি আছে বিধায়কজন কৰি যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম আমাৰ দৈঘোৱা বাজাৰ সুয়াপাতা দৈঘোৱা বাজাৰ এটা ব্রিজের কামর ইনিগেশনের কারণে আমার আজ যেটা সময় করা হয়েছিল 3টা এমএলএ স্যারে সময় দিছিল সেই হিসেবে এমএলএ স্যারও তাতে আহিছিল কিন্তু যেতিয়া আমার ফিতা কাটিবলৈ যায় এমএলএ স্যারে তেতিয়া এমএলএ স্যারে কি কৰিল কলা গাছটো সৰু থকাৰ কাৰণে মানে কৈছে সেইটো কল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তাই এমএলএ স্যার কল এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক কল যে পুষ্কুল যেহেতু আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চল মাৰিল চল মাৰাৰ পিছত কি কলা গাছ হয়তো এমএলএ ছাৰ শামসুলুদা বিলিচিপাড়া বুকের কাপড় ধরছে না বুকের কাল চলত এটা চল মাৰিল চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছে ফুলি আছে বিধায়কজন কৰি যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম রেডি